সরকার বনোৱা সময়ত যেতিয়া সরকার বনাব হেতুটো একটা নিয়ম পরম্পরা নিয়ম এই হিসাবে আমি আজি বিপিএফ দল হিসাবে গভর্নৰৰ ওচৰত আহিছো আৰু গভর্নর ডাঙৰীয়াই আমি কোৱা মতে 3 তাৰিখত অটেকিং যেটো সেৰেমনিয়েল প্রোগ্রাম ইয়াত আহিব বুলি আমাক ইন্স্যুরেন্স দিছে তো হেতু মুখেদি কৈছে এতিয়া আৰু ফর্মেল লেটার নিশ্চয় আমাক লৈ আমাৰ বিটিসি তাতে নিশ্চয় পঠাব এতিয়া আমাৰ ওচৰত যিখিনি কৈছে ভাল আমিও আদৰণি জনাইছো যেটো আমাৰ ওচৰত আহিম বুলি কৈছে সেইদিনা আৰু গভর্নর ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে যদি সঁচাকৈ আহে তেতিয়া আমি একেলগে তাতে কোকৰাঝাৰত গভর্নর ডাঙৰীয়াৰ বাৰ্থডেটো আমি সেলিব্রেট কৰিম কথা হেতু এতিয়া আপোনালোকে চৰকাৰত বিজেপি ইউপিপিএল কাক ল'ব বা তেনেকুৱা সম্ভাৱনা আছে নেকি নাই যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰাও এটা ষ্টেটমেণ্ট আমি দেখিবলৈ পাইছোঁ আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰাও আমি এটা ষ্টেটমেণ্ট দেখিবলৈ পাইছোঁ যেন হওক যোৱাকালি আমাৰ আলোচনা হৈছে যে কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ কোনো ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে ইউপিপিএলও কৈছে আমি সমৰ্থন কৰিম আমি ৰিজেক্ট কৰা নাই আৰু চিএম ডাঙৰীয়াও আমাক ষ্টেটমেণ্টত আমি দেখিবলৈ পাইছোঁ যে এনডিএ হিচাপে আমি একেলগে কাম কৰিম তো আমি আদৰণি জনাইছোঁ আৰু সেই কথাটো লৈ পেলাই কালি বা পৰহি আমাৰ মাজত ভাল এটা ডিসকাশন হ'ব বিপিএফ দলৰ মাজত পিএমবি তো কথা হেতুই 3 তাৰিখে কাউন্সিলখনে শপত ল'বনে 3 তাৰিখে কাউন্সিলখনে শপত ল'বনে চিএম ডাঙৰীয়াক চিএম ছাৰক আজি আবেলি 6টা বজাত আমাক এপইণ্টমেণ্ট দিছে আমি আলোচনা কৰিম তাৰমানে আমাৰ এটোতো নিয়ম আছে অসমৰ বছক যদি নামাতে কেনেকৈ হ'ব আমাৰ অটেকিঙৰ অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক যদি নামাতে আমাৰ ভুল হ'ব গভর্নর ডাঙৰীয়াক আমি যেনেকৈ মাতিছে চিফ মিনিষ্টাৰ ডাঙৰীয়াকো মাতিব লাগিব আমি ইনভাইটেশ্যন দিবলৈ যাম কথা হেতু আৰু সেন্ট্ৰেলৰ কাবাক মাতিব নেকি সেন্ট্ৰেল গভৰ্নমেণ্টৰ সেন্ট্ৰেলতো আমি চেষ্টা কৰিম কোনোবা কেবিনেট মিনিষ্টাৰ আনিব পাৰে নেকি মুঠতে এজন কেবিনেট মিনিষ্টাৰ আনিবৰ কাৰণে আমি চেষ্টা কৰিম বাস আৰু আপোনাৰ কি লক্ষ্য কি হ'ব এবাৰ বিটিসিত লক্ষ্য কি হ'ব কথা একটাই বিটিসি স্বাৰ্থত বিটিসি বাকি ৰাইজৰ স্বাৰ্থত আমি যাৰ লগত থাকিলে ভাল হ'ব এটো আমি চিন্তা কৰিম বিটিসিত এবাৰ লক্ষ্য কি হ'ব আপোনাৰ বিটিসিৰ লক্ষ্যটো এক নম্বৰ মাটি ফাটা চিধা কথা হাগ্ৰামা মহিলাৰে কিং আছিলে কিং হৈ থাকিব এটো আছে না নাই এটো পাব্লিক অপিনিয়ন ৰাইজে ক'ব আমাক আজিৰ দিনত ৰাইজে আমাক বিপিএফ দলক মেন্ডেট দিছে এটো আমি সন্মান দিব জানিব লাগিব আৰু আমি সন্মান দিছো সন্মুখৰ কিবা প্ৰত্যাহ্বান আছে নেকি এনেকুৱা নাই 5 বছৰ পিছত পুনৰবাৰ চিফ কেনেকুৱা ধৰণৰ ব্যতিক্ৰমীৰে এইবাৰ আগবাঢ়িব আপোনালোকে দেখা নাই আমাৰ বিপিএফ দলৰ যিখিনি ইলেকশ্যনৰ সময়ত যিখিনি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি পেলাই যিখিনি কথাবিলাক আমি প্ৰচাৰ কৰি আছে নিশ্চয় বিটিসিৰ বাকি ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে নিশ্চয় হেতু একসেপ্ট কৰিব পাৰিছে যে আমি বিটিসি বাকি ৰাইজৰ কাৰণে এনেকুৱা কাম কৰিম হেতু কৰিম এইবিলাক আমি বহুত জোৰদাৰভাৱে আমাৰ দলৰ কৰ্মীসকলে প্ৰচাৰ চলাইছে নিশ্চয় ইয়াৰ ওপৰত বিটিসি বাকি ৰাইজে নিশ্চয় বিশ্বাস কৰিব পাৰিছে যাৰ ফলত আজি বিপিএফক এনেকুৱা ধৰণত সহায় কৰিছে আৰু আমি পাহৰি নাযায় মুঠতে ৰাইজে যেনেকৈ আমাক সহায় দিছে সমৰ্থন দিছে আমিও এনেকুৱা ৰাইজক সমৰ্থন দি পেলাই সাকসেস কৰিবৰ কাৰণে আমি চেষ্টা কৰিম সিএম ছাৰৰ লগত মিটিঙৰ এজেন্ডা কি হ'ব পাৰে এজেন্ডা হেতুৱে আমি ইনভাইটেশ্যন দিম আমি 3 তাৰিখত ডেট ফিক্স কৰিছোঁ ইয়াতে আমি চিএম ডাঙৰীয়াক আমি মাতিবলৈ যাম ইনভাইটেশ্যন দিবলৈ যাম কথা হেতুৱে বেলেগ নাই নিৰ্বাচন 15খন আসন বিটিসি এটা সরকার বনাবো দিয়ক আগত ইয়ার পিছত 26 নির্বাচনটো আমি এমএলএ নির্বাচনটো আমি কথা পাতিম দলত থ্যাংক ইউ অল দ্য বেস্ট স্যার
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ